ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত ত্ৰিকোণমিতিৰ পাঠটো আলোচনা কৰা হৈছিলে আৰু তোমালোকক প্ৰথম ক্লাছত ত্ৰিকোণমিতিৰ সম্পৰ্কে কিছু কথা কোৱা হৈছিলে আৰু সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি আজি এটা কুৱেশ্যন আলোচনা কৰিম। সেইটো দিয়া হৈছে যদি tan of a সমান 4/3 tan অনুপাত দি থোৱা হৈছে 4/3 তেন্তে এই কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা। এতিয়া আমি গম পাব লাগিব ত্ৰিকোণমিতিক অনুপাতবোৰ কি আছিলে। এটা আছিলে sin of a, এটা আছিলে cos of a, এটা আছিলে sec of a, এটা আছিলে cosec of a, এটা আছিলে tan of a আৰু এটা আছিলে cot of a। গতিকে আমি ইয়াত তোমালোকৰ tan of a দি থোৱা হৈছে, এইটোৰ সহায়ত আমি উলিয়াব লাগিব sin of a, cos of a, sec of a, cosec of a আৰু cot of a। উলিয়াবলৈ যোৱাৰ আগত আমি গম পাব লাগিব sin of a মানে কি আছিলে লম্ব বাই অতিভুজ। সাইনৰ লগত সম্পৰ্ক আছিলে cosecৰ, গতিকে cosec মানে হ'ব অতিভুজ বাই লম্ব। cos of a মানে আছিলে ভূমি বাই অতিভুজ, cosৰ লগত সম্পৰ্ক আছিলে sec, sec of a মানে হ'ব অতিভুজ বাই ভূমি। tan of a মানে আছিলে লম্ব বাই ভূমি, tanৰ লগত সম্পৰ্ক cotৰ, cot of a মানে হ'ব ভূমি বাই লম্ব। গতিকে আমি ছটা ত্ৰিকোণমিতিক অনুপাতৰ ক্ষেত্ৰত প্ৰতিটোৰে অনুপাত উলিয়াইছো। sin of a মানে লম্ব বাই অতিভুজ, cos of a মানে ভূমি বাই অতিভুজ, sec of a মানে অতিভুজ বাই ভূমি, cosec of a মানে অতিভুজ বাই লম্ব, tan of a মানে লম্ব বাই ভূমি আৰু cot of a মানে ভূমি বাই লম্ব। তোমালোকে যেতিয়া এনেকুৱা অংক কৰিবলৈ যাবা প্ৰত্যেকই এই ছটা অনুপাতৰ কোনটোৰ ক্ষেত্ৰত লম্ব বাই অতিভুজ, কোনটোৰ ক্ষেত্ৰত ভূমি বাই অতিভুজ বা কোনটোৰ ক্ষেত্ৰত লম্ব বাই ভূমি আহে গম পাব লাগিব। এতিয়া আমাক দি থোৱা হৈছে tan of a, গতিকে tan of a মানে আমি গম পাওঁ লম্ব বাই ভূমি আৰু এইটোৰ সহায়ত আমি উলিয়াম sin of a, cos of a, sec of a, cosec of a আৰু cot of a। এইখিনি কৰিবলৈ যাওঁতে আমাক দি থোৱা হৈছে a কোণৰ কাৰণে, গতিকে এই কোণটো সূক্ষ্মকোণ হিচাপে লৈ আমি এটা সমকোণী ত্ৰিভুজ অংকন কৰিম। সলিউশনলৈ গৈছো, মই এটা সমকোণী ত্ৰিভুজ অংকন কৰিছো আৰু আমি এই কোণৰ কাৰণে গৈছো, গতিকে মই এই কোণটো চিন দি থৈছো। এই কোণৰ কাৰণে এইটো সন্নিহিত বাহু যাক কোৱা হয় ভূমি, সিম্বল আছিলে b। এই কোণৰ কাৰণে এইটো বিপৰীত বাহু যাক কোৱা হৈছিলে লম্ব, সিম্বল দিয়া হৈছে b। এটা হৈ যাব অতিভুজ। চিত্ৰত abc এটা সমকোণী ত্ৰিভুজ য'ত এংগল b 90 ডিগ্ৰী দিয়া আছে। tan of a সমান 4/3। অলপ আগত কৈছিলো tan of a মানে লম্ব বাই ভূমি, এতেকে লম্বডালৰ নাম হ'ব BC, BC বাই ভূমিডালৰ নাম হ'ব AB is equal 4/3। tan of a ঠাইত বহাই দিলো এই ত্ৰিভুজটোৰ কাৰণে BC বাই AB লম্ব বাই ভূমি সমান দি থোৱা হৈছে 4/3। এতিয়া আমি ধৰি লম, ধৰা হ'ল যিহেতু BC আৰু AB অনুপাত 4/3 অৰ্থাৎ 4:3। তোমালোকে জানা যেতিয়া অনুপাতত থাকে আমি ইয়াক ধৰি লওঁ 4x বা 4k, ইয়াক ধৰি লওঁ 3x বা 3k। নিজৰ কথা কি ধৰা বেলেগ চলক ললেও হ'ব। মই ধৰি লৈছো ধৰা হ'ল BC equal to 4x, AB equal to 28x। BC মান ধৰি ললো মই 4x, AB মান ধৰি লৈছো 28x। এতিয়া আমি BC মান পালো, AB মান পালো, পাইথাগোৰাছ প্ৰয়োগ কৰি উলিয়াই ল'ব লাগিব AC মান। গতিকে আমি এই ত্ৰিভুজটোত পাইথাগোৰাছ প্ৰয়োগ কৰিম। ত্ৰিভুজ ABC পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ AC স্কয়াৰ is equal AB স্কয়াৰ প্লাস BC স্কয়াৰ। AC ৰ মান নাই, আমি AB মানে পাইছিলো ধৰি লৈছো 28x হোল স্কয়াৰ, BC মানে ধৰি লৈছো 4x হোল স্কয়াৰ। AC স্কয়াৰ ইকুৱেল 9x স্কয়াৰ প্লাস 16x স্কয়াৰ। AC স্কয়াৰ ইকুৱেল 25x স্কয়াৰ। AC ইকুৱেল √25x স্কয়াৰ। AC ইকুৱেল 25ৰ বৰ্গমূল 5, x স্কয়াৰৰ বৰ্গমূল x। গতিকে AC পাই গলো 5x।
এতিয়া আমি অনুপাতবোৰ উলিয়াম প্ৰথম sin of a মানে আছিলে লম্ব বাই অতিভুজ BC বাই AC BC মানে মই ধৰি লৈছিলো 4x আৰু AC মানে পালো 5x x কেনসেল গ'ল 4 বাই 5 সাইনৰ লগত সম্পৰ্ক আছিলে cosec of a is equal ডাইৰেক্ট উল্টালে হৈ যাব 5 বাই 4 তাৰপৰা আহিব cos of a মানে আছিলে ভূমি বাই অতিভুজ AB বাই AC AB মানে ধৰি লৈছিলো 28x AC মানে আছিলে 5x x গ'ল 3 বাই 5 cosৰ লগত সম্পৰ্ক আছিলে sec of a এটো গলিলে হৈ যাব 5 বাই 3 আৰু একেবাৰে শেষত আহিব cot of a আমাক tan of a দি থোৱা হৈছিলে 4 বাই 3 গতে cot of a মানে হ'ব 3 বাই 4 sin of a 4 বাই 5 cosec of a উলিয়ালো 5 বাই 4 cos of a 3 বাই 5 sec of a 5 বাই 3 cot of a 3 বাই 4 কাৰণ tan of a মানে দিয়া আছিল 4 বাই 3 গতিকে আমি tan of a এর সহায়ত sin of a cosec of a cos of a sec of a আৰু দিলো cot of a ছাত্ৰ ছাত্ৰীসকল এবাৰ গৈছো তোমালোকৰ কিতাপত থকা অনুশীলনী 8.1 কোৱেশ্চন নম্বৰ 1 তাত দি থোৱা হৈছে ABC এটা সমকোণী ত্ৰিভুজ য'ত এংগুল B 90 ডিগ্ৰী AB সমান 24 সেন্টিমিটাৰ BC সমান 7 সেন্টিমিটাৰ আগৰ প্ৰশ্নটো তোমালোকক tan of a অনুপাত দি থোৱা হৈছিলে এবাৰ দি থোৱা আছে এংগুল B 90 ডিগ্ৰী AB সমান 24 সেন্টিমিটাৰ BC সমান 7 সেন্টিমিটাৰ আৰু সেই কেইটাৰ সহায়ত উলিয়াবলৈ কৈছে sin of a cos of a sin of c আৰু cos of c গতিকে আমি আগৰ দৰে এটা সমকোণী ত্ৰিভুজ অংকন কৰি লম সলিউশনটোলৈ গৈছো চিত্ৰত ABC এটা সমকোণী ত্ৰিভুজ য'ত এংগুল B 90 ডিগ্ৰী দিয়া আছে AB সমান 24 সেন্টিমিটাৰ BC সমান 7 সেন্টিমিটাৰ আগত আমি বাহুবোৰ অনুপাত পাইছিলো ধৰি লৈছিলো 28x 4x এবাৰ আমাৰ বাহুবোৰৰ দিশ দি থোৱা হৈছে আমি আগৰ দৰে এই ত্ৰিভুজটোত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি বাকি থকা বাহুটোৰ মানটো উলিয়াই লম ত্ৰিভুজ ABC ত পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ AC স্কয়াৰ is equal AB স্কয়াৰ প্লাস BC স্কয়াৰ এতিয়া আমাক AC স্কয়াৰৰ অৰ্থাৎ AC ৰ মান নাই AB মান দি থোৱা আছে 24 স্কয়াৰ BC মান দি থোৱা আছে 7 স্কয়াৰ AC স্কয়াৰ 24 ক বৰ্গ কৰিলে পাম 576 7 ক বৰ্গ কৰিলে পাম 49 AC স্কয়াৰ ইকুৱেল 576 প্লাস 49 কৰিলে পাম 625 AC equal root over 625 AC সমান 625 ৰ বৰ্গমূল 25 সেন্টিমিটাৰ অৰ্থাৎ আমি অতিভুজৰ মান পাই গলো 25 সেন্টিমিটাৰ এতিয়া আমাক সুধিছিলে নাম্বাৰ 1 sin of a cos of a গতিকে আমি a কোণৰ সাপেক্ষে চাম a কোণৰ সাপেক্ষে ডাল লম্ব এডাল ভূমি গতিকে আমি উলিয়াম sin of a আৰু cos of a কৈছো তাত থকা প্ৰশ্নটোৰ নাম্বাৰ 1 sin of a মানে a কোণৰ সাপেক্ষে লম্ব হ'ব এডাল BC অতিভুজ হ'ব AC BC বাই AC আমাক দি থোৱা হৈছিলে BC মানে 7 সেন্টিমিটাৰ আৰু আমি AC উলিয়াই পেলাই পাইছিলো 25 সেন্টিমিটাৰ আমাৰ অনুপাতত একক নাথাকে গতিকে আমি পাই যাম 7/25 একেটাতে সুধিছিলে cos of a মানে হ'ব ভূমি বাই অতিভুজ অৰ্থাৎ AB বাই AC AB মানে দি থোৱা হৈছে 24 সেন্টিমিটাৰ
আৰু AC আমি উলিয়াইছিলো 25 সেন্টিমিটাৰ আমি পাম 24/25 গতিকে আমাৰ sin of A ওলালে 7/25 cos of A ওলালে 24/25 এবাৰ আমি যাও সেকেন্ড টুলে sin of C মানে এবাৰ A কোণৰ কাৰণে যাম A কোণটোৰ কাৰণে এডাল হ'ব লম্ব এডাল হ'ব অতিভুজ AB মানে পাইছিলো 24 সেন্টিমিটাৰ AC মানে পাইছিলো 25 সেন্টিমিটাৰ সমান 24/25 তাতে সুধিছিলে cos of C কোণৰ কাৰণে এডাল হ'ব ভূমি এডাল হ'ব অতিভুজ BC মানে আমাৰ দিয়া আছিলে 7 সেন্টিমিটাৰ আৰু আমি AC পাইছিলো 25 সেন্টিমিটাৰ সমান 7/25 গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিটো কোণৰ কাৰণে কৰিবা হেতু কোণৰ কাৰণে লম্ব আৰু ভূমি গম পাব লাগিব A কোণৰ কাৰণে এডাল লম্ব এডাল ভূমি আৰু C কোণৰ কাৰণে এডাল হ'ব লম্ব এডাল হ'ব ভূমি অৰ্থাৎ যিটো কোণৰ কাৰণে কৰিবা সেই কোণটোৰ গাতে লাগি থকা বাহুটো যাক কোৱা হয় সন্নিহিত বাহু হেতু হ'ব ভূমি আৰু সেই কোণটোৰ বিপৰীত থাকিব লম্ব গতিকে A কোণৰ কাৰণে BC লম্ব AB ভূমি আৰু C কোণৰ কাৰণে AB লম্ব BC ভূমি আৰু সেইকেইটাৰ পৰা আমি উলিয়ালো sin of A cos of A sin of C আৰু cos of C